অনুষ্ঠানৰ মই প্ৰাক্তন ছাত্ৰী। শিক্ষানুষ্ঠানৰ সকলো ছাৰ বাইদেউ সকলোলৈ মোৰ প্ৰণাম আৰু লগতে ভাইটি ভণ্টিসকলক মোৰ মৰম। বাকী মই এতিয়া গীতেৰে ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এই জনমৰ কুসুমালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকুল জেউকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এই জীৱনৰ আশীৰাতি চকুলোতো কি যায় যে কাটি এই জীৱনৰ আশীৰাতি চকুলোতো কি যায় যে কাটি কাহানিও সুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিলাই এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা শোকৰে ছবিটি হিয়াতকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন। ধন্যবাদ। ধন্যবাদ বন্তিবা, ইমান ধুনীয়াকৈ তুমি গীতটো পৰিৱেশন কৰি আমাক আপলোড কৰাৰ বাবে। ইয়াৰ পিছৰ কাৰ্যসূচী হৈছে ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুক্ত কণ্ঠ একক ৰাভা সংগীত প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা। আৰু এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ
আমি বিচাৰকৰ আসন দিছিলোঁ আমাৰ প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ হিমাক্ষী চাংমাই মেম, তাৰিক বৰা ছাৰ আৰু ৰঞ্জুন মেমক। গতিকে তেখেতলোকক আমি ফলাফলসমূহ ঘোষণা কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ আৰু দুআষাৰ ক'বৰ বাবেও অনুৰোধ জনালোঁ। নমস্কাৰ, মই হিমাংশী চাংমাই। যি তোমালোকৰ ৰমেশ ছাৰে কোৱা নিচিনা মই ক'ব বিচাৰো যে অকল কম্পিটিশ্যনটোত স্থান লাভ কৰাটোৱে তোমালোকৰ মানে উপযোগিতাটো নুবুজায়। মই ভাবো যে তাত তোমালোকে যে অংশগ্ৰহণ কৰিছা বহুতে, সেইটোক দেখি মোৰো ভাল লাগিছে আচলতে। আৰু মই কৈছো যে চবেই ভালেই গাইছা। মোৰ কাৰণেও আৰু ছাৰ আৰু মেমৰ কাৰণে, আমি তিনিওজনৰ কাৰণেও আমি বহুতবাৰ শুনিলো। তাৰ পাছত আমি এইটো ডিচিশ্যনত আহিলো, যিহেতু আমি 3টা স্থান দিব লাগিব, তো সেইকাৰণে আমি 3টা স্থানেই ৰাখিছো। কিন্তু বাকীসকলে যাতে নিৰাশ নোহোৱা সেইটোক লৈ, আৰু বহুতে ভাল গাইছা। আৰু যিহেতু এইটো তোমালোকৰ ভিডিঅ' ৰেকৰ্ডিং হৈছে, তো তাৰ কাৰণেও কিছুমান অলপ কিবা কিবি সুৰ বা তাল কিবা কিবি মিছ হৈছে, তো সেইখিনি চাই তোমালোকক আমি 3টা পজিশ্যনত দিছো। আৰু মই ভাবো যে জানিবৰ কাৰণে জাষ্ট কৈছো যে এটা কম্পিটিশ্যন তোমালোকে যেতিয়া গানৰ কৰা, তেতিয়াহ'লে তাত তোমালোকৰ সুৰটো আৰু তালটো থাকিব লাগে। তো সুৰ মানে কি, যিটো সুৰ যেনেকে আছে তেনেকেই, যেনেকে আমি ল এটা যেনেকে থাকে তেনেকেই লিখিব লাগে। তো সেইটো তোমালোকে নিজৰ যিখিনি থাকে সেইখিনি দিলে আচলতে কম্পিটিশ্যনৰ কাৰণে দিগদাৰ হয়। এনেও অনুষ্ঠানত একো নহয়, কিন্তু কম্পিটিশ্যন বুলি ক'লে আচলতে যেনেকে সুৰটো আছে সেনেকুৱা সুৰ হ'ব লাগে, আৰু তালটো তোমালোকৰ মিছ হ'ব নালাগে। তো তাৰ ভিত্তিতে আমি আচলতে তিনিওজনে মিলি 3জনক আমি চিলেক্ট কৰিছো। তো মই ভাবিছো চব আছা চাগে ইয়াতে, তো মই এনাউন্সমেন্টটো কৰি দিছো বা আৰু তাৰিখৰ ফালৰ পৰাও। তো শিখামণি সোণোৱাল, চিভিলৰ 4th চেমিষ্টাৰ, চিভিলৰ শিখামণি সোণোৱাল আছা চাগে তুমি। তো তুমি 3rd পজিশ্যন পাইছা হা। তাৰপাছত বন্দিতা ফুকন, চিভিলৰ 2nd চেমিষ্টাৰ, বন্দিতা ফুকন চিভিলৰ 2nd চেমিষ্টাৰ, তাই 2nd পজিশ্যন পাইছে, হ'ব। আৰু প্ৰস্তুতি হাজৰিকা, তাই বহুত ধুনীয়াকে বাদ্য লৈ চব তাল ৰাখি মান ৰাখি, প্ৰেজেন্টেশ্যনৰো এটা কথা আছে কম্পিটিশ্যনত, তো তাইৰ প্ৰেজেন্টেশ্যনো ধুনীয়া হৈছে। তো প্ৰস্তুতি হাজৰিকা ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট 2nd চেমিষ্টাৰ, প্ৰস্তুতি হাজৰিকা ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট 2nd চেমিষ্টাৰ, তাইক আমি প্ৰথম স্থানখন দিছো। তো প্ৰথমে আছে প্ৰস্তুতি হাজৰিকা, তাৰপিছত বন্দিতা ফুকন, আৰু তাৰপিছত শিখামণি সোণোৱাল, হ'ব। হ'বনে সুব্ৰত? ধন্যবাদ মেম। থেংক ইউ। যিসকল প্ৰতিযোগিতাখনিত স্থান পাবলৈ সক্ষম হ'ল, তেখেতলোকক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিলে, তেওঁলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকে এনে এটা পৰিস্থিতিৰ মাজতো, নিজৰ পঢ়া শুনাৰ মাজতো অলপ সময় উলিয়াই আমাৰ এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিলে। আৰু যিসকল প্ৰতিযোগীয়ে স্থান পাবলৈ সক্ষম হৈছিল, তেখেতসকলৰ মাজৰ পৰা কোনো এজনে যদি এটি গীত পৰিৱেশন কৰি আমাৰ এই অনুষ্ঠানটো আগবঢ়াই নিয়াত সহায় কৰে, তেন্তে আমি খুবেই আনন্দ পাম। কোনোবাই যদি বিচাৰে এটি গীত পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমি দেখা পাইছোঁ যে প্ৰস্তুতি হাজৰিকা এই অনুষ্ঠানটিত উপস্থিত নাই। শিখামণি সোণোৱাল এই অনুষ্ঠানটিত উপস্থিত আছে, গতিকে আমি শিখামণি সোণোৱালক কৰিব অনুৰোধ জনালোঁ।
সুব্ৰত দা মই আছো। হেল্ল'। হয়, তুমি আছা? তোমাক এটা গীত পৰিৱেশন কৰিবৰ বাবে, এটি ৰাভা গীত পৰিৱেশন কৰিবৰ বাবে আমি অনুৰোধ জনালো। তোমাৰ নিজৰ ঠিক আছে। পচন্দৰ যিকোনো এটি তুমি ৰাভা গীত পৰিৱেশন কৰিব পাৰা। ধন্যবাদ। নমস্কাৰ, মই প্ৰস্তুতি হাজৰিকা। আজি এই অনুষ্ঠানত উপস্থিত সকলোলৈ মই প্ৰণাম জনাইছো। আৰু আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথিত মই তেওঁলৈ শ্ৰদ্ধা জনাই তেওঁ এটি গীত গাবলৈ চেষ্টা কৰিছো। যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব, নাহৰ ফুলে নুশুৱাই। কপৌ ফুলে নুশুৱাই যদি হিয়া খোপাতে তোৰ, হিয়া ফুলে পাহিবি গুজি খোপাতে মোৰ। কপৌ ফুলে নুশুৱাই যদি হিয়া খোপাতে তোৰ, হিয়া ফুলে পাহিবি গুজি খোপাতে মোৰ। নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব, নাহৰ ফুলে নুশুৱাই। মহাসাগৰ সিঁচি আনি সাত মানি কৰে ধন, মেঘৰ বুকু পাৰি ছিঙি বিজুলী ফুল সোঁৱৰ, মহাসাগৰ সিঁচি আনি সাত মানি কৰে ধন, মেঘৰ বুকু পাৰি ছিঙি বিজুলী ফুল সোঁৱৰ, মাণিক ফুলে নুশুৱাই যদি সাঁথৰিতে তোৰ, হিয়া ফালি পিন্ধা তেজাল পোৱাৰ মণি মোৰ, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব, নাহৰ ফুলে নুশুৱাই। ধন্যবাদ। ধন্যবাদ প্ৰস্তুতি, ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰাৰ বাবে। ধন্যবাদ। ইয়াৰ পিছৰ কাৰ্যসূচী কলাগুৰু একক ৰাভা নৃত্য প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা। আৰু এই প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল শ্ৰদ্ধাৰ ৰাধাশ্ৰী মেম, প্ৰণামী মেম আৰু খুচবু মেম। গতিকে তেখেতলোকক আমি এই প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিবৰ বাবে অনুৰোধ জনালো।
মেম আপোনালোকে শুনি আছে? মেম আপোনালোকে শুনি আছে? হয়তো মেমহঁত লিফ্ট হৈ নাই গ'ল নেকি? শুনি আছো। নাই মই আছো। তোমালোক চোৱাচোন মেমহঁত আছে নে নাই? আপুনি আছে? মই আছো। ৰাধাশ্ৰীহঁত আছে নাই চাই লওঁ। মেমহঁত ৰাতি মেমহঁত নাই। নাই যদি তোমালোকে জানা যদি তোমালোকে কৈ দিয়া নে কি কৰা। ঋতুপন ছাৰ আছিলে? হয় মই আছো। শুনিছা? হয় ছাৰ, শুনিছো। মই আগৰ কথাখিনি শুনি নাপালো হা, মোক ক'বাচোন কিবা আছিল ঠিক আছে, যদি। ঠিক আছে ছাৰ, ঠিক আছে। যিহেতু হয়, মেমহেড আমাৰ অনুষ্ঠানটিত উপস্থিত নাই, প্ৰতিযোগিতা গতিকে আমি কলাগুৰু সাধাৰণ সম্পাদকক প্ৰতিযোগিতাৰ আমাৰ এই কলাগুৰু প্ৰতিযোগিতাৰ ফলাফলসমূহ আমাৰ সাধাৰণ সম্পাদকক ঘোষণা কৰিবৰ বাবে অনুৰোধ জনালো। ধন্যবাদ সুব্ৰত। আমাৰ যি এই কলাগুৰু প্ৰতিযোগিতাৰ আমি ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছো। পোনপ্ৰথমতেই আজি এই কলাগুৰু প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অতি উৎসাহেৰে, কাৰণ নিজৰ ঘৰৰ পৰা তেওঁলোকে যি আমাৰ নাচৰ ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল, তেওঁলোকে ইমান কষ্টৰ মাজেৰে এই ভিডিঅ'সমূহ আমালৈ প্ৰেৰণ কৰিছিল। আৰু তাতকৈ এটা সুখৰ বিষয় এই যে কেৱল প্ৰতিষ্ঠানৰেই নহয়, প্ৰতিষ্ঠানৰ বাহিৰৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে গম পাই আমালৈ ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল। কিন্তু এইটো আমাৰ প্ৰতিযোগিতাৰ যি নিয়মাৱলী আছিল, নিয়মাৱলী বাহিৰৰ, কিন্তু তথাপিতো আমি তেওঁলোককো এই আপাহতে ধন্যবাদ জনাইছো। লগতে ইয়াৰ লগে লগে আমি কলাগুৰু প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছো। কলাগুৰু প্ৰতিযোগিতাৰ তৃতীয় স্থান পাইছে। তৃতীয় স্থান দুগৰাকীয়ে যুটীয়াভাৱে পাবলৈ সক্ষম হৈছে। সেয়া হ'ল দেৱাংগনা কলিতা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ছেকেণ্ড চেম, আৰু বিপাশা বৰা, চিভিল ইঞ্জিনিয়াৰিং ছেকেণ্ড চেম। তেওঁলোক দুয়োগৰাকীলৈ ইয়াৰ দৰে আমি অভিনন্দন জনাইছো, যদি তেওঁলোক দুয়োগৰাকী এই অনুষ্ঠানটোত উপস্থিত আছে। লগতে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ভায়লিনা শৰ্মা, চিভিল ইঞ্জিনিয়াৰিং ছেকেণ্ড চেম। তেওঁলোক এই আপাহতে যথেষ্টখিনি আমি অভিনন্দন জনাইছো। লগতে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং ফ'ৰ্থ চেমৰ সন্ধ্যা ৰজকে। তেওঁ যদি এই লাইভটোত উপস্থিত আছে, তেখেতক আমি যথেষ্টখিনি অভিনন্দন জনাইছো। লগতে তেওঁ যদি উপস্থিত আছে, তেওঁৰ ফালৰ পৰা আমি দুআষাৰ মান এই অনুষ্ঠিত কৰি কেনেকুৱা লাগিল, অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে সেই বিষয়ে দুআষাৰ মান ক'বলৈ অনুৰোধ কৰিলো। সন্ধ্যা, তুমি উপস্থিত আছানে? হেল্ল'? হেল্ল'? হয়, তোমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে, বা তুমি তাৰ বিষয়ে তুমি দুআষাৰ যদি কৈ দিয়া, আমাৰ বিচাৰকসকলো সুখী হ'ব, সকলো সুখী হ'ব। হয়তো তাইৰ নেটটো হয়তো তাই নেটৱৰ্কৰ প্ৰব্লেম হৈছে। গতিকে সাধাৰণ সম্পাদকক মই প্ৰব্লেম ইয়াৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনালো, আৰু ইয়াৰ পিছৰ প্ৰতিযোগিতাৰ ফলাফলসমূহৰ বাবে তেওঁক ঘোষণা কৰিব
হয়, ইয়াৰ পাছৰ এটা প্ৰতিযোগিতা আছিল এটা অতি সুন্দৰ আকৰ্ষণীয় প্ৰতিযোগিতাটো হ'ল আপোনাৰ সোঁৱৰণী। প্ৰতিযোগিতাটোৰ নাম দিয়া হৈছিল সোঁৱৰণী, এক কবিতা আবৃত্তি প্ৰতিযোগিতা। সেই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আমি মানে যিখিনি আমি ভিডিঅ' পাইছো, অডিঅ' পাইছো, সেইখিনিৰ পৰা আমি মানে প্ৰতিযোগিতাটো অতি সুন্দৰ প্ৰতিযোগিতা এটা অনুষ্ঠিত হৈছিল। আমি নিজেও ভিডিঅ' অডিঅ'সমূহ দেখিবলৈ পাইছিলো সোঁৱৰণী প্ৰতিযোগিতাৰ। এতিয়া সোঁৱৰণী প্ৰতিযোগিতাৰ ইয়াত আমাৰ বিচাৰকসকলো উপস্থিত আছে, যি সোঁৱৰণী যদি তেওঁলোক উপস্থিত আছে সোঁৱৰণী প্ৰতিযোগিতাৰ বিচাৰকসকল, আমি তেওঁলোকৰ ফালৰ পৰাই এই সোঁৱৰণী প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰি দিবলৈ অনুৰোধ কৰিলো, আৰু তেওঁলোককো এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ ক'বৰ বাবে এই আপাহতে অনুৰোধ কৰিলো যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কেনে পালে আৰু ইয়াৰ বাবে উৎসাহমূলকভাৱে দুআষাৰ মান ক'বলৈ অনুৰোধ কৰিলো। এইখিনিতে জনাই থওঁ যে আমাৰ হয়, সোঁৱৰণী এক কবিতা আবৃত্তি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল শ্ৰদ্ধাৰ ৰমেশ দাদা ছাৰ, পৰিস্মিতা মেম আৰু আমাৰ লিপিচন্দা মেম। গতিকে তেওঁলোক যদি উপস্থিত আছে, তেওঁলোকৰ কোনো এজনে আমাৰ এই প্ৰতিযোগিতাৰ যি ফলাফলসমূহ ঘোষণা কৰিবৰ বাবে আমি অনুৰোধ জনালো। হেল্ল', শুনিছা? হয় ছাৰ, শুনিছো। হয়, এই সোঁৱৰণী প্ৰতিযোগিতাটোৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতাটোৰ আমি 3জন বিচাৰক আছিলো। তাতে মই, লিপিচন্দা মেম আৰু পৰিস্মিতা মেম আছিলে। হয়তো লিপিচন্দা মেম আৰু পৰিস্মিতা মেম এই গুগল মিটখনত নাই, সেইটো কাৰণে মই আজি এই প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিব লৈছো। লগতে আজি ইয়াত আমি যিসকলৰ ভিডিঅ' পাইছো, যিসকলে অংশগ্ৰহণ কৰিছে, তেওঁলোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে নিজ নিজ ঘৰৰ পৰাই আজি এই কবিতাসমূহ আবদ্ধ কৰি পেলাই আমালৈ প্ৰেৰণ কৰিলে। আৰু যিটোক আমি টাফ কম্পিটিশ্যন বুলি কওঁ, অতি টাফ কম্পিটিশ্যন আছিলে। খুব কম পইণ্টছৰ ব্যৱধানত আমি প্ৰথম 3জন বাচিবলগীয়া হৈছে। এই ক্ষেত্ৰত আমাৰ 3জন বিচাৰকৰ সংগঠিত ৰিজাল্টৰ ওপৰত ভিত্তি কৰি তৃতীয় স্থান লাভ কৰিছে মনালী গগৈ, আৰু 2য় স্থান লাভ কৰিছে যুটীয়াভাৱে পল্লৱী বৰপাত্ৰ গোহাঁই আৰু ময়ূৰীমা গোস্বামী, তথা এই সোঁৱৰণী প্ৰতিযোগিতাটোৰ প্ৰথম স্থান অধিকাৰ কৰিছে গাৰ্গী স্পৃহা বৰগোহাঁই। আমি এই 4জন বিজয় প্ৰতিযোগীলৈ শুভেচ্ছা জনাইছো তথা তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এইখিনিতে মই এটা কমপ্লেইন বুলিয়ে ধৰিব পাৰা, মই এই প্ৰতিযোগিতাটো যেতিয়া বিচাৰ কৰিবলৈ গৈছিলো, যেতিয়া পাৰ্টিচিপেণ্টসকলৰ নামবোৰ চাইছিলো, তেতিয়া মই দেখিছিলো ইয়াতে প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে 2য় ষান্মাসিকৰ। আমি এই প্ৰতিযোগিতাটো গোটেই প্ৰতিষ্ঠানৰ কাৰণে অনুষ্ঠিত কৰিছিলো। এনেকুৱা নহয় যে তাতে অকল 2য় ষান্মাসিকৰ প্ৰতিযোগীসকলেই থাকিব লাগিব, কিন্তু আমি 6ষ্ঠ আৰু 4ৰ্থ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এজনো প্ৰতিযোগী পাবলৈ আমি সক্ষম নহলো। সেইটো মোৰ এটা আক্ষেপ থাকি গৈছে। তথাপিও বিজয় প্ৰতিযোগী সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। ধন্যবাদ। আৰু এই আপাহতে আমি 4জন বিজয়ীলৈ যথেষ্ট ধন্যবাদ জনাইছো। আৰু যদি এই প্ৰতিযোগিতাৰ বিজয়ী গাৰ্গী স্পৃহা এই অনুষ্ঠানটোত উপস্থিত আছে, তেখেতে কবিতাটো আবৃত্তি কৰিছিল, সেই কবিতাটোৰ 2 লাইন মান আবৃত্তি কৰি শুনাবৰ বাবে অনুৰোধ কৰিলো। গাৰ্গী স্পৃহা, তুমি উপস্থিত আছানে? হয়। প্ৰথমে তুমি কবিতাটো এনেই 2 মান বা তোমাৰ যদি তুমি কবিতাটো আবৃত্তি কৰিবলৈ তুমি যদি ইয়াত সংকোচ কৰিছা, তেনেহলে তুমি প্ৰতিযোগিতাটোৰ বিষয়ে 2 মান ক'ব পাৰা।
প্ৰথমে সভাত উপস্থিত থকা সকলোলৈকে প্ৰণাম জনাই মই কবিতাটো দুআষাৰিমান আবৃত্তি কৰি দিবলৈ ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম ভাং ভাং ভাং। কবি কলাগুৰু বিশ্বপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং। চিং 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 দাসৰ বান্ধোন চিং। খোল 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 কাৰাৰ ফাটে খোল। ভাং ভাং দুৱাৰৰ দাং। শুন সৌৱা শুন শুন ঘুকিছে ৰণবিষাণ। মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰকতেৰে ৰঞ্জিত সুৰুজ উদীয়মান। শুন মুকুতিৰ তুৰ্যৰ আহ্বান। হালোৱা সজোৱা হেৰৌ মস্তুৰ কিষাণ। মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ। ধন্যবাদ গাৰ্গী স্পৃহা, তোমালৈ আমি বহুতো ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰতিজন প্ৰতিযোগীলৈ আমি অভিনন্দন জ্ঞাপন কৰিছো। ইয়াৰ পাছতে বিষ্ণু ৰাভা আছিল এজন বিপ্লৱী কবি, কবি আছিল, তেওঁ এজন বিপ্লৱী আছিল। হয়, তেখেতৰ জীৱনাৱলীৰ ওপৰতে সংগ ৰাখি আমি এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো। প্ৰতিযোগিতাটো হ'ল সৃষ্টি, এক কবিতা লিখন প্ৰতিযোগিতা। ইয়াত বিষ্ণু ৰাভাৰ জীৱনশৈলীৰ ওপৰত কবিতা লিখিবলৈ দিয়া হৈছিল আৰু ইয়াত অতি সুন্দৰকৈ বিষ্ণু ৰাভাৰ জীৱন দৰ্শন ইমান সুন্দৰকৈ ব্যক্ত কৰিছে প্ৰতিজন প্ৰতিযোগীয়ে। তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই সোঁৱৰণি যি সৃষ্টি প্ৰতিযোগিতাৰ যদি ইয়াত আমাৰ বিভাগসমূহসকল উপস্থিত আছে, তেওঁলোকক সৃষ্টি প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰি দিবৰ বাবে অনুৰোধ কৰিছো। আৰু এইখিনিতে জনাই থওঁ যে আমাৰ এই সৃষ্টি এক কবিতা লিখন প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল শ্ৰদ্ধাৰ মণিকা গগৈ মেম, ইনাম ছাৰ আৰু ঋতুপন ছাৰ। গতিকে তেওঁলোকৰ কোনোবা এজনক আমাৰ এই প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰি দিবৰ বাবে আহ্বান জনালোঁ। হয়, মই মণিকা গগৈ। যিখন পাইছিলোঁ অতি সুন্দৰ কবিতাসমূহ, বহুতখিনি আমি কবিতা পাইছিলোঁ, গোটেইখিনিতে সুন্দৰ। তাৰ মাজৰ আমি 4 কবিতা স্থানৰ বাবে বাচিছোঁ। তো মই ফলাফলসমূহ কৈ দিছোঁ। আছে তোমাৰ হয় মেম, আপোনাৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈছে নেকি? আপোনাৰ মাতটো স্পষ্টকৈ শুনা পোৱা নাই। হয়তো মেমৰ নেটৱৰ্কৰ প্ৰব্লেম, সেইবাবে আমি আমাৰ ফালৰ পৰা ফলাফলখিনি ঘোষণা কৰি দিছো। সৃষ্টি প্ৰতিযোগিতাৰ 3য় স্থান যুটীয়াভাৱে পাবলৈ সক্ষম হৈছে ফণীন্দ্ৰ গোহাঁই, 2য় ষান্মাসিক, পল্লৱী বৰপাত্ৰ গোহাঁই, 2য় ষান্মাসিক, 2জনে 3য় স্থান যুটীয়াভাৱে পাবলৈ সক্ষম হৈছে। 2জনলৈ অভিনন্দন। 2য় স্থান পাবলৈ সক্ষম হৈছে 6ষ্ঠ ষান্মাসিকৰ মৃগাংক নাথ। দাদালৈ মোৰ ফালৰ পৰা যথেষ্টখিনি অভিনন্দন জ্ঞাপন কৰিছো। আৰু 1ম স্থান পাবলৈ সক্ষম হৈছে 4ৰ্থ ষান্মাসিকৰ মাধুৰ্য বৰাই। তেওঁলোক 4জন বিজয়ীলৈ অভিনন্দন জনাইছো। আৰু এই বিজয়ীসকলৰ ভিতৰত যদি মাধুৰ্য বা আমাৰ মৃগাংক দা, পল্লৱী বা ফণীন্দ্ৰ যিয়ে উপস্থিত আছে, আমি তেওঁলোকে যিটো কবিতা লিখিছিল, সেই কবিতাটো আমাৰ ইয়াত যিসকল দৰ্শক আছে, দৰ্শকসকলৰ আগত আবৃত্তি নতুবা পাঠ কৰি দিবৰ বাবে অনুৰোধ জনালো।
হয়তো মাধুৰ্য আৰু মৃগাংকদা আমাৰ এই অনুষ্ঠানটিত উপস্থিত নাই, গতিকে আমি পল্লৱী বৰপাত্ৰ গোহাঁইক তেখেতৰ কবিতাটি আবৃত্তি কৰি শুনাবৰ বাবে আমি অনুৰোধ জনালোঁ। নমস্কাৰ, সকলোলৈ শুভ সন্ধিয়া। আজি ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰা সুৰৰে দেউলৰে এক সাংস্কৃতিক সন্ধ্যাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা সমূহ অগ্ৰজ আৰু বন্ধু বান্ধৱীলৈ নমস্কাৰ তথা ৰাভা দিৱসৰ শুভাশা। মই প্ৰেৰণ কৰা কবিতাটি পাঠ কৰি দিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। হেল্ল'। কবিতাটিৰ শিৰোনামা আছিলে বিষ্ণু আভাজি ন্যায়। আদিৰ পৰা অন্তলৈ ৰূপান্তৰে ৰূপ পাই নৱতম সৃষ্টিৰ উদ্মেঘ ঘটাই নানা জাতি নানা ভাষা যিনি কলাগুৰু নাম পাই বিষ্ণু ৰাভাই। কাৰাগাৰৰ বন্ধ দুৱাৰত স্বাধীনতাৰ গানে ঠেকা খায়। নিজান ৰাতি বিপ্লৱৰ আস্ফালনত অসমীয়াই ৰণডংকা বজায়। সত্যম শিৱম সুন্দৰম নটৰাজে শলিতা জ্বলায়। নিজ দেশতে মেৰুদণ্ডহীন হোৱা অসমীয়াক সজাগ কৰিবলৈ বিষ্ণু ৰাভাজি নাই। ধন্যবাদ। ধন্যবাদ পল্লৱী। এতিয়া আমি পুনৰ আমাৰ আমন্ত্ৰিত অতিথি তথা প্ৰাক্তন ছাত্ৰী বন্তি কৰিবাক পুনৰ এটি গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ সুব্ৰত। মই আকৌ এটি গীত গাবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। লগন কলি গ'ল তেওঁ যে নহোৱা, লগন কলি গ'ল তেওঁ যে নহোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, লগন কলি গ'ল তেওঁ যে নহোৱা, কিমান হেঙুলি উষা কিমান জোনালী নিশা, মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা, তেওঁ যে নহ'ল খোৱা, লগন কলি গ'ল তেওঁ যে নহ'ল খোৱা, মলয়াই কানে কানে মনৰ বাতৰি আনে, মলয়াই কানে কানে মনৰ বাতৰি আনে, নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে, শুনিছানে সেই সুৰ পৰাণত লোৱা মোৰ হৃদয়ৰ গোৱা গান, ভাল পোৱা তেওঁ যে নহ'ল কোৱা, লগন কলি গ'ল তেওঁ যে নহ'ল কোৱা,
মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল খোৱা। ধন্যবাদ। ধন্যবাদ বন্তিবা। যিহেতু আজি আমাৰ এই অনুষ্ঠানটিত আমাৰ শিৱসাগৰ পলিটেকনিক ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক সম্পাদিকাসকলৰ কেইগৰাকীমান সম্পাদক সম্পাদিকাও উপস্থিত আছে, গতিকে আমি তেওঁলোকৰ মাজৰ পৰা কোনোবা এজনক আজিৰ দিনটোৰ এই অনুষ্ঠানটিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালোঁ। অম্লান দা উপস্থিত আছে আৰু প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে তেওঁৰ ফালৰ পৰা প্ৰথম আমাৰ অনুষ্ঠানটোৰ লগত আঁত ধৰি বা ৰাভাৰ লগত আঁত ধৰি কৰি আমাৰ পৰা জনালোঁ। ধন্যবাদ চাকিলুৰ। আজিৰ এই সভাত উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা মোৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, আজি ৰাভা দিৱস উপলক্ষে যি অনুষ্ঠান আয়োজন কৰিলে বৰ্তমানৰ ছাত্ৰ একতা সভাই, তেখেতসকলক এই কাৰ্যৰ বাবে মই আদৰণি জনাইছোঁ। ইয়াত দুআষাৰ ক'ব দিয়াৰ বাবে ধন্যবাদো জনাইছোঁ, কিন্তু মোৰ ইমান তৈয়াৰী নাই, তথাপিও দুআষাৰ ক'ব বিচাৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে। তেখেতৰ জীৱনশৈলীৰ বিষয়ে ক'বলৈ গ'লেতো আমি শেষ কৰিব নোৱাৰিম, তথাপিও তেখেতৰ আদৰ্শ আৰু যি তেওঁৰ কৰ্মশৈলী আছিলে, সেইসকল আমাৰ উঠি অহা প্ৰজন্মই ভালদৰে লৈ আগবাঢ়ি যাব লাগে। তেখেতৰ দৰে এজন জাতিপ্ৰেমী, দেশক প্ৰেমী আৰু এজন নাট্যশিল্পী, কাব্যিক কবি তথা এজন চিত্ৰশিল্পী হিচাপে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কাম কৰি আছে, ধৰি লওক কিছুমানে এতিয়া ইমান সুন্দৰ সুন্দৰ কবিতা আবৃত্তি কৰিছে তথা নৃত্য নাচিছে, আৰু কোনোবাই হয়তো ইমান ধুনীয়া গাইছে, মই ভালদৰে শুনি নাপালো প্ৰথম ডোখৰ, সেই শেষৰ ডোখৰ পাইছিলো। তেখেতসকললৈ মোৰ অভিনন্দন থাকিল। আৰু আমাৰ চিনিয়ৰ প্ৰাক্তন ছিংগাৰ বন্তি বাইদেউকো মই অভিনন্দন জনাইছো আজি অনুষ্ঠানটি অহাৰ বাবে। তেখেতৰ গীত হয়তো আমাৰ ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টসকলে শুনা নাছিল, কিন্তু আজি তেখেতসকলে শুনিবলৈ পালে, আৰু তেখেতৰ পৰা অলপ অনুপ্ৰেৰণা ল'বলৈ সকলোকে অনুৰোধ জনালোঁ। আৰু আজি এগৰাকী ছাত্ৰীয়ে বৰ সুন্দৰ এটা কবিতা লিখিলে, এই গাৰ্গী স্পৃহা নে আবৃত্তি কৰিলে গাৰ্গী স্পৃহা, পল্লৱী নেকি? হয় পল্লৱী, বৰ সুন্দৰ কবিতা লিখিছে। আবৃত্তিটো নহয়, লিখনিটোৰ কথা কৈছে। যিটো লিখিছিলে পল্লৱী তাই বৰ সুন্দৰ লিখিছে, তাইৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আৰু কিনো কম, এতিয়া মোবাইলটোকে সাৰথি কৰি থাকিবলগীয়া হৈছে, কোনো মুখৰ আগত নাই, গতিকে অলপ কিবা কিবি খেলি মেলি হ'ব পাৰে, গতিকে সকলোলৈকে ক্ষমা প্ৰাৰ্থনা জনাই অনুষ্ঠানটোৰ সুকলমে পাৰ হৈ যাবলৈ সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ অম্লান দা। আমাৰ এই অনুষ্ঠানটিত আমাৰ প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ পৰাগ গগৈ ছাৰো যিহেতু এই অনুষ্ঠানটিত উপস্থিত আছে, গতিকে পৰাগ ছাৰক দুআষাৰমান ক'বৰ বাবে আমি অনুৰোধ জনালোঁ। হেল্ল' সুব্ৰত, শুনিছনে? হয় ছাৰ, শুনি আছো। হয় ছাৰ, শুনি আছো। ঠিক আছে, মই
আৰম্ভণিৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ। খুব বতৰ বেয়া আছিল। তথাপিও মই অলপ আগতে যেতিয়া বতৰ ভাল হ'ল আৰু তেতিয়া মই অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। যি নহওক খুব ভাল এটা পদক্ষেপ। মই ভাবোঁ এইবাৰ চাগে প্ৰথম এনেকুৱা ধৰণৰ এটা হয়তো পৰিস্থিতিৰ কাৰণেই কৰিব লগা হৈছে। চ' আশা কৰিছোঁ এনেধৰণৰ অনুষ্ঠানবিলাক হ'ব লাগে। যিকোনো ধৰণৰ এটা ৰাভা দিৱসেই হওক বা শিল্পী দিৱসেই হওক, হয়তো পৰিস্থিতি সাপেক্ষে আমি এনেধৰণৰ প্লেটফৰ্মত হয়তো আমি এনেধৰণে বিভিন্ন ধৰণৰ প্ৰকাশ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰী ৰাভা সংগীত শুনিলোঁ। তেওঁ খুব সুন্দৰভাৱে পৰিৱেশন কৰিলে। সেই সময়তে মই জইন হৈছিলোঁ। তাৰ আগত কি হ'ল মই ভালদৰে জানিব নোৱাৰিলোঁ। মই ভাবোঁ আৰু যিসকল প্ৰতিযোগী আছে তেখেতসকলে তেওঁলোকৰ যি প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আজি এই অনুষ্ঠানত তেখেতসকলৰ প্ৰতিভা প্ৰতিষ্ঠিত কৰিব, অংশগ্ৰহণ ভালদৰে কৰিব। মোৰ বিশেষ নকওঁ, আৰু যিহেতু বহু প্ৰতিযোগী আমাৰ মাজত আছে, তেখেতসকলে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰক। মোৰ শেষত এটা কথাই ক'ব বিচাৰিছোঁ। যিসকল আজি আমাৰ শিৱসাগৰ পলিটেকনিকৰ ষ্টুডেণ্ট ইউনিয়নে আজি অনুষ্ঠানটো মানে আয়োজন কৰিলে, আৰু যিসকল আমাৰ শ্ৰদ্ধাৰ মোৰ সহকৰ্মীসকল তেখেতসকলো উপস্থিত আছে, আৰু সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু আজি অনুষ্ঠানটো খুব ভালদৰে আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল। ধন্যবাদ। ধন্যবাদ ছাৰ। যিহেতু আমাৰ অনুষ্ঠানটো প্ৰায় শেষৰ ফালে আগবাঢ়িছে, আৰু ইয়াৰ মাজতে আমি এইখিনিতে এটি বিশেষ ঘোষণা হিচাপে ক'ব বিচাৰিছোঁ যে আমাৰ যি সদৌ অসম পলিটেকনিক ছাত্ৰ সভাৰ তৰফৰ পৰা অহা কাইলৈ এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখন লাইভ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব, আৰু তাৰ বাবে তেওঁলোকে আমাৰ পলিটেকনিকৰ পৰা নাম বিচাৰি আছিল। গতিকে তাৰ বাবে আজি যি আমি ৰাভা সংগীত প্ৰতিযোগী যিগৰাকী বিজয়ী, প্ৰথম স্থানপ্ৰাপ্ত বিজয়ী প্ৰস্তুতি হাজৰিকাক আমি তাৰ বাবে তালৈ যাবৰ বাবে আমি তেওঁৰ নামটো আমাৰ ফালৰ পৰা আমি এই অনুষ্ঠানত বিজয়ী হোৱাৰ বাবে পঠাইছো। গতিকে তেওঁলৈ ইয়াৰ পাছতে এই কথাষাৰো সকলোৰে আগত জনাই তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। লগত আমাৰ অধ্যক্ষ মহোদয় উপস্থিত আছে। যদি ছাৰ আপোনাৰ ফালৰ পৰা এই অনুষ্ঠানটোৰ সম্পৰ্কে দুআষাৰমান ক'বৰ বাবে আহ্বান জনালো। তথা ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা অনুৰোধ জনালো। গতিকে তুমিও যদি এটা গান গাই আমাক অলপ এণ্টাৰটেইন কৰিব পাৰা, সেইটোৱে বিচাৰো। মই গান গোৱাত ইমান এটা হেৰি নহ'ব পাৰো, কিন্তু মই কবিতা এটা আবৃত্তি কৰো বুলি ক'লে কবিতা এটা আবৃত্তি কৰিব পাৰো। আপোনাৰ অনুৰোধটো ৰক্ষা কৰি গানৰ সলনি কবিতা এটাকে আবৃত্তি কৰিব পাৰো।
এক মিনিট ৰ'ব দেই, মোৰ কবিতাটো নিশ্চয় সম্পূৰ্ণ কবিতাটো নহয়, অলপ মই বিষ্ণু ৰাভাৰ হেৰ' বিপ্লৱী বিদ্ৰোহীৰ কবিতাটি দুটামান লাইন মই আবৃত্তি কৰি দিব বিচাৰিছো। হেৰ' বিপ্লৱী বিদ্ৰোহীৰ নেকি সুকন্যা, তোমাৰ মাইকটো অন হৈ আছে। সুকন্যা, তোমাৰ মাইকটো অন হৈ আছে। হেৰ' বিপ্লৱী বিদ্ৰোহী কবি বিষ্ণুপ্ৰসাদ ৰাভা। হেৰ' বিপ্লৱী বিদ্ৰোহীৰ তুল তোৰ অৱনত শিৰ, অতদিন কিয় আছিলি তই সুসুপ্ত, পৰপদানত নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত তই জাগ্ৰত, হেৰ অগ্নিযুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা। তুলিল সৌ কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ, ভাং 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 কৰাৰ কাপাত শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ, এই নাৰাম নয়নাভিৰাম কৃষক জনতা সূতা, গোসানী লখিমী সীতা আৰু তোৰ অভিস্পৃতা, তোৰ শকতিত সুৰক্ষিতা। তই কৃষ্ণ সুদৰ্শন ধৰি শতৰু সংহাৰী, ফুকি ফুকি পাঞ্চজন্য প্ৰলয় ধ্বনিৰে দশোদিশ পৰিপূৰ্ণ, সুখকৰ দল কৰ শূন্য, তই সব্যসাচী নৱ বিউসচী, অৰ্জুনৰ বিজয়ী গান্ধী বাহুৰ বলেৰে তুলিল, নহবি নিৰ্জীৱ হৈ অগ্ৰসৰ, মধ্যম পাণ্ডৱ সমসংকুচিকৰ, আলীয় ভংগীত বহি তোৰ প্ৰলয়ংকৰ পাৰ, পুৰণি নৰক্ষেত্ৰ কৰি চুৰমাৰ, স্ৰজ নৱধৰ্ম ক্ষেত্ৰ বুকুৰ ধৰাত, তই অগ্নিগিৰি অগ্নি উগাৰি জ্বলা জ্বলা শত লক্ষ পাপ অনৰ্গল হৈ দাবানল, তই হিমগিৰি শৃংগ গগন চুম্বক উচ্চতা, তই প্ৰশান্ত গভীৰতা, উৰ্মিময় মহাবিশালতা। ধন্যবাদ। ধন্যবাদ চাকিলুৰ, বৰ সুন্দৰ কবিতা এটা আবৃত্তি কৰাৰ বাবে। আৰু বাকী কাৰ্যসূচী তোমালোকে চলাই নিয়া। ধন্যবাদ চাকিলুৰ, ইমান ধুনীয়াকৈ কবিতাটো আবৃত্তি কৰাৰ বাবে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আগতেও যাতে এনেদৰে কবিতা আবৃত্তি কৰি যোৱা আৰু আমাক আপ্লুত কৰি যোৱা। হয়, এইখিনিতে কমেণ্টত এটি মানে অনুৰোধ পাইছিলো, ময়ো ভালদৰে নাজানো যে চাহিন বায়ে মানে গান মানে কিমান এটা গায়, কিন্তু চাহিন বা অম্লান দাৰ ৰিকুৱেষ্টটো, গতিকে চাহিন বাক তেওঁৰ ফালৰ পৰা তেওঁ যদি পাৰে সৰুকৈ এটা গীতৰ কলি গাই অনুষ্ঠানটি আৰু অলপ মধুময় কৰিবৰ বাবে অনুৰোধ জনালো। চাহিন বা আপুনি শুনা পাই আছেনে? হয়, এইখিনিতে এটা ভুল হৈ গৈছে। চাহিন বাক মানে বা মাতি মাতি মানে অভ্যাস হৈ গ'ল। আচলতে তেওঁ বৰ্তমান আমাৰ প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষয়িত্ৰী, গতিকে চাহিন মেম ভুল হৈ গ'ল। বায়ে কমেণ্টত লিখিছে যে চাকিলুৰ অম্লান গাব নাজানো ভালকে, কিন্তু মোৰ নেটৱৰ্ক প্ৰব্লেম। হয়, বাৰ হয়তো নেটৱৰ্ক প্ৰব্লেম হৈ আছে। আৰু বাকী যিসকল উপস্থিত আছে, এইসকলৰ ভিতৰত মই জনাত ভাল যিসকলে গীত পৰিৱেশন কৰে, তাৰ ভিতৰতে এজন হ'ল আমাৰ প্ৰতিষ্ঠানৰ সাংস্কৃতিক বিভাগৰ সম্পাদক সুব্ৰত গগৈ। সুব্ৰত গগৈক বাৰু অৱশেষত এটি গানেৰে অনুষ্ঠানটি সামৰণি মাৰিবলৈ অনুৰোধ জনাম। তাৰ আগতে আৰু এজন উপস্থিত আছে, মই দেখাত এই দ্বিতীয় ষান্মাসিকৰ এজন ছাত্ৰ অংকিত ডেকাই অতি সুন্দৰ গান গায় বুলি আমি নিজে দেখিছো যেতিয়া আমাৰ ফ্ৰেচাৰ্ছ হৈছিল। অংকিত ডেকাক এটি ৰাভা সংগীত নহলেও অন্য এটি গীতেৰে হলেও অনুষ্ঠানটি দুটামান কলিৰে অনুষ্ঠানটি সুন্দৰ কৰিবৰ বাবে অনুৰোধ কৰিলো। নমস্কাৰ, মোৰ নাম শ্ৰী অংকিত ডেকা। আজি
সাংস্কৃতিক সন্ধিয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ শ্ৰদ্ধাৰ দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই এটি ৰাভা সংগীত গাব লৈছোঁ। তেওঁৰ ভাষাতে গাবলৈ চেষ্টা কৰিম। ভুল হ'লে ক্ষমা কৰিব। মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, হাত ৰঙেৰে মীনা কৰাই, হাত ৰঙেৰে মীনা কৰাই, মৰমেৰে তৰি ইন্দ্ৰধনু গভীৰ, ইন্দ্ৰধনু গভীৰ, আঙি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, আঙি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, সিংগাপাকে সিদ্ধ ৰঙে, সিংগাপাকে সিদ্ধ ৰঙে, নাচি নাচি তাহাদুং বাইচিংকিয়া তাঙো, আঙি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, আঙি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, কিংকিনিয়া চকুলোৰে হুমুনিয়া ভাৱ কাপৰে, চিংকিনিয়া চকুলোৰে হুমুনিয়া ভাৱ কণেৰে, প্ৰণয় সুৰুজ দেৱতাৰে, প্ৰণয় সুৰুজ দেৱতাৰে, জিলিকনি হাঁহি, মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, ৰাং ৰাং লুকচেই পাকে, চাৰি চুং নিংবা খঞ্চি পাকে, ৰাং ৰাং লুকচেই পাকে, চাৰি চুং নিংবা খঞ্চি পাকে, নাচি ৰাং ৰাং বাই পাকে, নাচি ৰাং ৰাং বাই পাকে, নাই লুকাইছেন তাঙো, আমি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, আমি জীৱনীৰ আংকাৰাঙাং বাইচিংকিয়া তাঙো, সিংগাপাকে সিদ্ধ ৰাঙে, সিংগাপাকে সিদ্ধ ৰাঙে, নাচি নাচি তাৰুং বাইচিংকিয়া তাঙো, বাইচিংকিয়া তাঙো, মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, মোৰো জীৱনত আকাশতে ইন্দ্ৰধনু গভীৰ, ইন্দ্ৰধনু গভীৰ। থেংক ইউ ছ' মাছ। ধন্যবাদ অংকিত।
তুমি এটা অতি সুন্দৰ গীতেৰে তুমি হয়তো অনুষ্ঠানৰ বাবে সাজুৱে হৈ আছিলা যেন মোৰ অনুভৱ হৈছে, কাৰণ তুমি গীটাৰ চিটালৈ ৰৈ আছিলা হয়তো যেন অনুভৱ এটা হৈছে। ধন্যবাদ তুমি এনেকৈ হয়তো প্ৰস্তুত হৈ ৰৈ থকাৰ বাবে। এনেকৈ তুমি উৎসাহ যোগাই থাকিবা, এনেদৰে সহযোগ কৰিলে আমাৰো কিবা এটা ভৱিষ্যতলৈ অনুষ্ঠান পাতিবলৈ আমিও উৎসাহ পাওঁ। বাকী আৰু অনুষ্ঠানটি প্ৰায় অন্তিম সময়লৈ উপস্থিত হৈছে, আৰু এইখিনিতে আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়ে জনাইছে যে টেকনিকেল ইছ্যুৰ বাবে ছাৰৰ মাইকটো অন হোৱা নাই, সেইবাবে ছাৰে অনুষ্ঠানটিত ভালদৰে অংশগ্ৰহণ কৰিব পৰা হোৱা নাই। আৰু এইখিনিতে আমি ভাবিছিলো আমি হিমাংশী মেমৰ এটি কণ্ঠত গান শুনিম, কিন্তু মেমৰো অলপ অসুবিধা হোৱাৰ বাবে তেওঁ এই অনুষ্ঠানটি এৰি যাব লগা হ'ল। বাকী আমাৰ যি ইয়াত সুব্ৰত গগৈ উপস্থিত আছে, সকলোৱে জানে প্ৰতিষ্ঠানত, আৰু লগতে শিখামণি সোণোৱালো উপস্থিত আছে। শিখামণি সোণোৱালে যদি বিচাৰে তেওঁৰ ফালৰ পৰাও এটি গীতৰ কলি আমি শুনিম বুলি আমি আশা ৰাখিছো। যদি তেওঁ বিচাৰে তেওঁক আমি এটি ছুটিকৈ হলেও দুটা গীতৰ কলি গাই অনুষ্ঠানটি সুন্দৰ কৰিবৰ বাবে অনুৰোধ কৰিলো। শিখামণি, তুমি গাব পৰা অৱস্থাত আছানে? ৰাভা সংগীত গাই দিব লৈছো। ধন্যবাদ। ধন্যবাদ শিখামণি, তুমি অনুষ্ঠানটি অতি গীতেৰে অতি সুন্দৰ কৰি তুলিলা। বাকী আমি অনুষ্ঠানটোৰ আহি একেবাৰে অনুষ্ঠানটিৰ অন্তিম সময়টোত উপস্থিত হৈছোহি। একেবাৰে দাঁতিত লাগি আছো শেষ হ'ব আৰু অলপ দেৰিকৈ। এইখিনিতেই অলপ দুআষাৰ মান মোৰ ফালৰ পৰাও ক'ব লগা আছে যে যি এই কৰোণা মহামাৰীৰ কালত ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰ পৰা আমি এনেকুৱা পাওঁ যে কাৰোবাৰ ঘৰত অনলাইন নেটৰ ইছ্যু কিবা কিবিৰ বাবে ছাত্ৰ ছাত্ৰীসকল হয়তো ঘৰত অলপ হলেও এটা মানসিক অশান্তিৰ শিকাৰ হৈছিল বা কিবা কিবি হৈছিল, কিন্তু মাজে মাজে আমি এনেদৰে আয়োজন কৰি থকা অনুষ্ঠানবোৰেই হয়তো ছাত্ৰ ছাত্ৰীসকলৰ মনত অলপ হলেও উৎসাহ বা অলপ হলেও কিবা এটা ৰিফ্ৰেছনেছ আনিবলৈ সক্ষম হৈছে বুলি আমাৰ অনুভৱ। কাৰণ অনলাইন ক্লাছৰ যিটো মাধ্যম ময়ো নিজে অনুভৱ কৰিছো যে অনলাইন ক্লাছৰ মাধ্যমটোত কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব লগা হয় ছাত্ৰ ছাত্ৰী। গতিকে ছাত্ৰ ছাত্ৰীৰ সেই মানসিকভাৱে অলপ এই অনুষ্ঠানসমূহে এনেদৰে পাই থকা অনুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলক মানসিক উন্নতিৰ যোগাৰ ধৰে বুলিও মনৰ পৰা এটা আমাৰ মাজতো আলোচনা হৈছে। আমি আলোচনাৰ পৰাও আমি গম পাইছো। বহুত ছাত্ৰ ছাত্ৰীয়ে আমাক যোগাযোগ কৰে, কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা কিছুমান কথা থাকে যিবোৰ হয়তো প্ৰতিষ্ঠান কৰ্তৃপক্ষক বা
পোনপটীয়াকৈ ক'ব নোৱাৰে যিবোৰ কথা আমাৰ ছাত্ৰ সভাৰ আগত ব্যক্ত কৰে। গতিকে সেই কথাবোৰকে আঁত ধৰি আমি ছাত্ৰ ছাত্ৰীৰ মাজত এই অনুষ্ঠানবোৰ এনেদৰে আয়োজন কৰি থকা অনুষ্ঠানবোৰে যাতে ৰিফ্ৰেছনেছ এটা দিবলৈ সক্ষম হয়, গতিকে সেইটোৱে আমি আশা কৰিছো। আৰু লগতে আমাৰ বন্দিবা উপস্থিত আছে, বন্দিবা উপস্থিত আছে, আৰু বন্দিবাক আমি পুনৰ এটি গীতে অনুষ্ঠান যি এই বিদায় বেলা মুখৰিত কৰি তুলিবৰ বাবে অনুৰোধ জনালো। ধন্যবাদ। মই আকৌ এটি গীত গাবলৈ লৈছো, ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস। কত শহীদৰ দুখৰ জীৱনী লিখা, কত ব্যথিতৰ বেদনাৰ ছবি অঁকা, কত শহীদৰ দুখৰ জীৱনী লিখা, কত ব্যথিতৰ বেদনাৰ ছবি অঁকা। পৃথিৱীৰ চিৰমুকুটিৰ পথৰেখা, ৰচি যাম বহু শোষিতৰ হাহুতা, ৰচি যাম বহু শোষিতৰ হাহুতা। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস। ধৰণী কোলাত ৰঙা পোৱালেৰে গুঠি, কলিজা নিঙাৰি তেজৰ টুপিৰে মুঠি, ধৰণী কোলাত ৰঙা পোৱালেৰে গুঠি, কলিজা নিঙাৰি তেজৰ টুপিৰে মুঠি, গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি, গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি, জেউতিৰ নবজিলিকনি দিম মেলি মেলি, গাম পীড়িতৰ চিৰ বিজয়ৰ গান, ফিৰাই আনিম দলিতৰ সন্মান, মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ, আনিম ধৰাত চিৰ শান্তিৰ আভাস, আনিম ধৰাত চিৰ শান্তিৰ আভাস। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস। ধন্যবাদ।
ধন্যবাদ বন্দিবা। তোমালৈ আমি এতিয়া ভাৰ্চুৱেল মাধ্যমত আছো, তোমাক আমি পোনপটীয়াকৈ একো এটা সম্বৰ্ধনা জনাব পৰা অৱস্থাটো নাই, তাৰ বাবে আমি সম্পূৰ্ণৰূপে তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। বাকী একো নাই সেইটো কথা নহয়। মোক মানে ইমানকণ সুবিধা দিয়াৰ বাবে তোমালোকক চবকে ধন্যবাদ। মোৰ শিক্ষাগুৰুসকলকো মোৰ মানে ইমানটো যোগ্য ভবাৰ বাবে বহুত বহুত ধন্যবাদ। মোক খুব ভাল লাগিলে মোক জইন কৰি পিনি। বহুত দিনৰ মূৰত মই এনেকুৱা এটা পৰিৱেশ পালোঁ। ইয়াৰ বাবে মই সকলোকে মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ বা। আৰু এতিয়া আমি অনুষ্ঠান দি একেবাৰে শেষৰ অনুষ্ঠান এতিয়া আগবাঢ়িছো। সুব্ৰত গগৈ, সতীৰ্থ সুব্ৰত গগৈ, তেখেতে অতি সুন্দৰ গান গায়। তেখেতে হয়তো বিভাগীয় পদত থকাৰ বাবে এই যি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিলে। আৰু এই মোৰ এটা মানে দৃঢ় বিশ্বাসেৰে কৈছো, যদি তেওঁ অংশগ্ৰহণ কৰিলেহেঁতেন তেওঁ কোনোবা এটা নহয় কোনোবা এটা স্থান লাভ কৰিবলৈ তেওঁ সুব্ৰত গগৈ সক্ষম হলহেঁতেন। গতিকে সুব্ৰত গগৈৰ পৰা আমি কোনেও গীতৰ কলি এতিয়ালৈকে শুনা নাই। হয়তো জুনিয়ৰ সকলেও যিসকল আছে তেওঁলোকে শুনি পোৱা নাই দ্বিতীয় ষান্মাসিক, কিন্তু আমি দেখিছো, আমাৰ চিনিয়ৰ সকলে দেখিছে সুব্ৰত গগৈ কিদৰে গান গায়। আৰু লগতে এইখিনিতে এটা কথা জনাই দিওঁ, আমাৰ যিসমূহ বিজয়ী প্ৰতিযোগীৰ গীতৰ আৰু কবিতা আবৃত্তি আৰু নৃত্যৰ ভিডিঅ'সমূহ আমি আমাৰ যি ফেচবুক পেজ আছে শিৱসাগৰ পলিটেকনিক ষ্টুডেণ্টছ ইউনিয়ন, আমি তাত সকলোবিলাক আপলোড কৰি দিম। আৰু এই লাইভটো ৰেকৰ্ড কৰা হৈছে, এই ৰেকৰ্ডিংসমূহো আমি তাত শিৱসাগৰ পলিটেকনিক ষ্টুডেণ্টছ ইউনিয়ন পেজটোত আমি আপলোড কৰি দিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে লাইভটোত হয়তো নেটৱৰ্ক ইছ্যুৰ বাবে উপস্থিত আহিব নোৱাৰিলে, তেওঁলোকে তাৰ পৰাই চাব পাৰিব। আৰু বিজয়ীসকলৰ যি ভিডিঅ'সমূহ তাৰ পৰাই তেওঁলোকে চাব পাৰিব। আৰু অৱশেষত সুব্ৰত গগৈক তেওঁৰ গীতেৰে সামৰণি মাৰিবলৈ অনুৰোধ জনালো। আৰু যিসকল শিক্ষাগুৰু বিচাৰকসকলে আমাৰ অনুষ্ঠানটি ইমান এটা সুন্দৰ অনুষ্ঠান হৈ যোৱাত আগভাগ লৈ পেলাই সহায় কৰিলে, বিশেষকৈ মূলতঃ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক যিয়ে ইমানখিনি সহায় কৰিলে, তেওঁলোকক অৱশেষত ধন্যবাদ জনাইছো। আৰু হয়তো প্ৰতিষ্ঠান যদি খোলা থাকিলেহেঁতেন ইয়াতকৈ আৰু এখোপ আগুৱাই আমি অনুষ্ঠানখিনি পাতিবলৈ হয়তো আমি সক্ষম হলোহেঁতেন। আৰু প্ৰতিষ্ঠান খোলাৰ পাছতো আমি এনেদৰে কিছুমান অনুষ্ঠান পাতি যাম। আৰু যিসমূহ ইয়াৰ পুৰস্কাৰসমূহ ইয়াৰে হওক বা 5 জুনৰ ৰিলেটেডো আমি বহুতখিনি প্ৰতিযোগিতা আয়োজন কৰিছিলো, তাৰ যিসমূহ মানপত্ৰ হওক পুৰস্কাৰসমূহ হওক আমি কলেজ খোলাৰ লগে লগে আমি বিতৰণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু ইয়াতে যেন এই অনুষ্ঠানটিয়ে ছাত্ৰ ছাত্ৰীৰ মনত এক নতুন উৎসাহ গঢ়ি তুলিবলৈ সক্ষম হৈছে, সেইটোৱে আমি আশা কৰিছো। আৰু যি ছাত্ৰ ছাত্ৰীয়ে মানসিক স্থিতিৰ সৈতে ভুগি আছে বহুত ছাত্ৰ ছাত্ৰীয়ে, সেইসকলক নতুন উৎসাহেৰে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ কৰিছো। আৰু শেষত সুব্ৰত গগৈৰ এটি গীতৰ শৰাইৰে আমি এই অনুষ্ঠানটি সামৰণি মাৰিবৰ বাবে অনুৰোধ জনালো। সুব্ৰত, তোমালৈ মই অনুষ্ঠানটি সামৰণিডোখৰ আগবঢ়াই দিছো। হেল্ল'। হয় সন্ধ্যা, তুমি কোৱা কিবা ক'ব বিচাৰিছা? মই অথনি নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে মই ক'ব নোৱাৰিলো। হেল্ল', শুনিছে? হয় তুমি ক'ব পৰা অনুষ্ঠানটোৰ বিষয়ে তোমাৰ যি অপিনিয়ন আছে তুমি দিব পৰা, তোমাৰ যি অনুভৱ সেই বিষয়ে তুমি ক'ব পাৰা এতিয়া। ধন্যবাদ। প্ৰথমতে মই ভবা নাছিলো মই প্ৰথম পুৰস্কাৰ পাম বুলি। চবকে মই ধন্যবাদ জনাইছো। আৰু মোৰ মৰমৰ ইয়াত উপস্থিত থকা ছাৰ বাইদেউ সকলক নমস্কাৰ মোৰ ফালৰ পৰা। আৰু মই বিশেষকে বন্তিবাক ধন্যবাদ জনাব বিচাৰো, তাই কাৰণ মোক সাহস দিলে। ধন্যবাদ বন্তিবা। আৰু মই খুবেই ভাল পাইছো আমাৰ কলেজে এনেকুৱা কৰিছে লকডাউনৰ সময়তো যে মানে আমাৰ মানে কলেজটো একগোট হৈ আছে এতিয়াও। চ' ধন্যবাদ। আৰু ইউনিয়ন বাদিলেও মই বহুত বহুত ধন্যবাদ জনাইছো। ধন্যবাদ। ধন্যবাদ সন্ধ্যা, তোমাৰ লৈ আমি বহুতো অভিনন্দন আৰু ধন্যবাদ জনালো। আৰু অনুষ্ঠানটিৰ একেবাৰে শেষৰ ডোখৰ সুব্ৰত গগৈয়ে এটি গীতেৰে সামৰণি মাৰিবলৈ অনুৰোধ জনালো। আৰু শেষলৈ অনুষ্ঠানটিৰ শেষৰ ভাগখিনি মই তেওঁলৈ আগবঢ়াই দিছো। শিৱসাগৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক চাকিলুৰ ৰহমানক ধন্যবাদ জনাইছো যে ইমানখিনি প্ৰশংসাৰে মোক উপচাই পেলোৱাৰ বাবে। যদিও মই প্ৰশংসাৰ যোগ্য নহয়, তথাপিও ইমানখিনি প্ৰশংসা কৰাৰ বাবে ধন্যবাদ। আৰু এইখিনিতে মই জনাব বিচাৰিছো যে শিৱসাগৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত এনেধৰণৰ যি অনুষ্ঠান যদিও আগতে হোৱা নাই,
আৰু আমি যিহেতু এই প্ৰতিষ্ঠানটো অলপ ব্যতিক্ৰমী ৰূপত কৰিবলগীয়া হৈছে বৰ্তমানৰ পৰিস্থিতিটোৰ বাবে, এই ক্ষেত্ৰত হয়তো বহুতো আমাৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে। তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী সকলোৰে আগত। তথাপিও আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ আমাৰ এই অনুষ্ঠানটো সুন্দৰৰূপে সজাই তোলাত। আৰু আজিৰ এই যি অনুষ্ঠান সুৰৰে দেউল এক সাংস্কৃতিক সন্ধ্যা, এই অনুষ্ঠানটো সামৰণি মাৰিবলৈ লৈছোঁ এটি গীতেৰে। আৰু ইয়াৰ মাজতে মই আমাৰ প্ৰতিষ্ঠানৰ মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতে আমাৰ এই যি নতুন প্ৰচেষ্টা, এই প্ৰচেষ্টাক সন্মতি জনালে আৰু আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ বাবে এইকণ সুবিধা পালোঁ। সেইবাবে তেখেতক আমি পুনৰবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন বিচাৰকক আমি পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিবলৈ লৈছোঁ আৰু এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। যদিও সকলোৱে ৰাভা সংগীত পৰিৱেশন কৰিলে, মই এক আধুনিক গীত পৰিৱেশন কৰিব ওলাইছোঁ। জুবিনদাৰ এটি গীত, হয়তো সকলোৱে শুনিছে, এটি জনপ্ৰিয় গীত। আৰু এই গীতটি তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰি তেখেতৰ সোঁৱৰণত সৃষ্টি কৰিছিল। গীতটিৰ নাম হৈছে তুমি সুবাস, আৰু এই গীতটি মই পৰিৱেশন কৰিবলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈ যায় তেন্তে ক্ষমা কৰে যেন। আৰু এই গীতটি পৰিৱেশন কৰাৰ পাছতেই আমাৰ অনুষ্ঠানটো আমি সামৰণি মাৰিম। ধন্যবাদ। তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচা নিভাজ সপোনৰে, তুমি সাহস জীৱনৰে, মৰণকো জিনিবৰে, তুমি পোহৰ যোগে যোগে, নানা জাতি নানা ৰূপে, ৰূপে ৰখে নাচে গানে, তুমি নৱ কত কত চন্দে, তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে। তুমি সুবাস সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সপোনৰে, তুমি পোহৰ যোগে যোগে, নানা জাতি নানা ৰূপে, ৰূপে ৰখে নাচে গানে, অভিনৱ কত কত চন্দে, তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে। লুইতৰে দুয়ুটি তার দুভৰিৰে কপোৱা, এতিয়া কাহানি মুখে মুখে চহৰ নগৰ গাঁও ভেদি স্পন্দন হৈ ৰোৱা, তোমাৰ চৰণ বুকুতে আমি অসমী, তুমি গুৰু কলা গুৰু, তুমি গুৰু কলা গুৰু।
তুমি হবা অসমীৰে তুমি হবা সৃষ্টিৰে ধন্যবাদ। আজিৰ অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ সুব্ৰত গগৈ। হয়, সুব্ৰত গগৈ কোৱাৰ দৰে আমি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছো। যিসকলে এই অনুষ্ঠানটি একেবাৰে অন্তিম সময়লৈকে উপস্থিত থাকি আমাক প্ৰেৰণা দিলে। আচলতে অনুষ্ঠানটোৰ এইটো কথা মানে ক'বলগীয়া যে অনুষ্ঠানটোৰ প্ৰথমতে মানুহ থাকে, কিন্তু শেষৰলৈকে যিসকলে আমাক প্ৰেৰণা যোগাই থাকিলে, অন্তিম সময়লৈকে উপস্থিত থাকি তেওঁলোকলৈ মোৰ একদম অন্তৰৰ ভিতৰৰ পৰা এটা স্পেচিয়েলি থেংকছ জনাইছো, যিসকলে অনুষ্ঠানটো একেবাৰে শেষৰলৈকে উপভোগ কৰি থাকিল। আৰু হয়তো কাৰোবাৰ কিবা নেটৱৰ্ক ইছ্যুৰ বাবেও লেফ্ট হৈ যাব পাৰে, সেইটো এতিয়া ডিজিটেল মাধ্যমৰ কথা, নেটৱৰ্ক ইছ্যুৰ বাবে লেফ্ট হ'লে। কিন্তু যিসকলে অন্তিম সময়লৈকে উপস্থিত থাকিল তেওঁলোকক একদম অন্তৰৰ নিভৃত পুনৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো, যিসকল উপস্থিত আছে। আৰু সাধাৰণ সম্পাদকক সকলোৰে নামকেইটা এবাৰ উচ্চাৰণ কৰি দিলে ভাল হ'ল। সকলোৰে নামকেইটা লৈ এতিয়া যিকেইজন আমাৰ শেষলৈকে অনুষ্ঠানটোত উপস্থিত আছে। সকলোৰে নামবোৰ মই জনাত আমাৰ ডিম্পী উপস্থিত আছে, আকাংক্ষা দাস উপস্থিত আছে, অংকিত ডেকা উপস্থিত আছে, আপল কুমাৰ গগৈ আছে, অৰুণজ্যোতি মোহন, মৃদু দা উপস্থিত আছে, ভায়লিনা শৰ্মা, ভাস্কৰ বৰকটকী উপস্থিত আছে, বিধান তাই, বন্তিবা উপস্থিত আছেই, বিশিষ্ট অতিথি, গৌৰৱ দাস, মাধুৰ্য গগৈ, মানস কলিতা, পৰিস্মিতা উপস্থিত আছে, আমাৰ সহকাৰী সাংস্কৃতিক সম্পাদিকা, ফণীন্দ্ৰ গোহাঁই, প্ৰত্যুষ উপস্থিত আছে মোৰ লগৰ। তাৰপিছত এইফালে প্ৰিয়াংকিতা, সেইটো প্ৰস্তুতি উপস্থিত আছে, সন্ধ্যা আছে, শান্তনু প্ৰণয় চাংমাই, শান্তনু উপস্থিত আছে। এইজনৰ মই নামটো পঢ়িব পৰা নাই, গব্বৰ বুলি আছে, তেওঁ যদি নামটো কৈ দিয়ে তেতিয়া নথৈ আনন্দিত হ'ম। আমাৰ দাদা হ'ব হয়তো 18 বেটছৰ। আৰু লগতে সুকন্যা উপস্থিত আছে সতীৰ্থ, আৰু উমেশ দা উপস্থিত আছে। আৰু যি এই গব্বৰ বুলি আছে দাদাজনে যদি নিজৰ নামটো কৈ দিয়ে তেতিয়া নথৈ আনন্দিত হ'ম। নীলিম ৰাজ নেওগ। ধন্যবাদ দাদা, আপুনি অনুষ্ঠানটোৰ একেবাৰে অন্তিম সময়লৈকে উপস্থিত থকাৰ বাবে প্ৰতিজনকে এনেদৰে ধন্যবাদ জনাই আমি অনুষ্ঠানটি সামৰণি মাৰিবলৈ আগবাঢ়িছো। আৰু ধন্যবাদ, শুভৰাত্ৰি। সকলোকে ধন্যবাদ জনালো, শুভৰাত্ৰি।